সামৰণি পৰিল স্বৰ্গদেউ সৰ্বানন্দ সিংহ ফুটবল প্ৰতিযোগিতা সামৰণি অনুষ্ঠানত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা লগতে প্ৰশান্ত ফুকন দেশৰ কেইবাটাও আগশাৰীৰ দলৰ অংশগ্ৰহণ এই প্ৰতিযোগিতাত চূড়ান্ত খেলৰ আৰম্ভণিতে এক অনাকাংক্ষিত ঘটনা সংঘটিত হয় ফুটবল খেলি পিছলি পৰিল মন্ত্ৰী প্ৰশান্ত ফুকন বুধবাৰে অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন বাৰেকুৰি আৰএছএ আৰু ৰেংদাই মণিপুৰ দলক যুটীয়া বিজয়ী ঘোষণা কৰা হয় আমি দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছে এক অবাঞ্ছিত ঘটনাৰ সন্মুখীন হৈছে আৰু এয়া মন্ত্ৰী প্ৰশান্ত ফুকন ফুটবল খেলিবলৈ যাওঁতেই বাগৰি পৰা পৰিলক্ষিত হৈছে কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্যাংশ ভাল লগা পৰিৱেশ সংগঠন সমূহে মাতিছে আহি ভাল পাইছো ভৱিষ্যতেও আহিম যদি কোনোবাই মাতে ইমান ভাল লগা পৰিৱেশ সকলোৱে মিলি খেল উপভোগ কৰিছে আৰু আমাক সকলোৱে খেলুৱৈসকলে আনন্দ দিছে আনন্দ উপভোগ কৰিছো আৰু আমি এই খেলৰ যোগেদি একতাৰ সমৃদ্ধি বঢ়াইছো সকলোৱে মিলি খেল চাইছো আৰু আমি সকলোৱে একলগ লাগিছো এনেকুৱা খেল আৰু হওক আৰু আমাৰ অঞ্চলটোত খেলৰ পৰিৱেশ এটা ভাল হওক আৰু ভাল হওক তাৰ কাৰণে কামনা কৰিছো ল'ৰা ছোৱালীয়ে খেলিব লাগে খেলিলে আমাৰ ফিজিকেলি আমি ষ্ট্ৰং হওঁ আমি যিসকল খেলুৱৈ তেওঁলোকে বেয়া কামৰ পৰা দূৰত থাকে কাৰণ তেওঁলোকে খেলতে দিনটোত 5 ঘণ্টা 6 ঘণ্টা ব্যস্ত থাকিব লাগে আৰু খেলি আজিকালি ল'ৰা ছোৱালীয়ে বহুত বেছি সাকসেস হৈছে সামৰণি পৰিল স্বৰ্গদেউ সৰ্বানন্দ সিংহ ফুটবল প্ৰতিযোগিতা সামৰণি অনুষ্ঠানত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা লগতে প্ৰশান্ত ফুকন দেশৰ কেইবাটাও আগশাৰীৰ দলৰ অংশগ্ৰহণ এই প্ৰতিযোগিতাত চূড়ান্ত খেলৰ আৰম্ভণিতে এক অনাকাংক্ষিত ঘটনা সংঘটিত হয় ফুটবল খেলি পিছলি পৰিল মন্ত্ৰী প্ৰশান্ত ফুকন বুধবাৰে অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন বাৰেকুৰি আৰএছএ আৰু ৰেংদাই মণিপুৰ দলক যুটীয়া বিজয়ী ঘোষণা কৰা হয় আমি দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছে এক অবাঞ্ছিত ঘটনাৰ সন্মুখীন হৈছে আৰু এয়া মন্ত্ৰী প্ৰশান্ত ফুকন ফুটবল খেলিবলৈ যাওঁতেই বাগৰি পৰা পৰিলক্ষিত হৈছে কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্যাংশ ভাল লগা পৰিৱেশ সংগঠন সমূহে মাতিছে আহি ভাল পাইছো ভৱিষ্যতেও আহিম যদি কোনোবাই মাতে ইমান ভাল লগা পৰিৱেশ সকলোৱে মিলি খেল উপভোগ কৰিছে আৰু আমাক সকলোৱে খেলুৱৈসকলে আনন্দ দিছে আনন্দ উপভোগ কৰিছো আৰু আমি এই খেলৰ যোগেদি একতাৰ সমৃদ্ধি বঢ়াইছো সকলোৱে মিলি খেল চাইছো আৰু আমি সকলোৱে একলগ লাগিছো এনেকুৱা খেল আৰু হওক আৰু আমাৰ অঞ্চলটোত খেলৰ পৰিৱেশ এটা ভাল হওক আৰু ভাল হওক তাৰ কাৰণে কামনা কৰিছো ল'ৰা ছোৱালীয়ে খেলিব লাগে খেলিলে আমাৰ ফিজিকেলি আমি ষ্ট্ৰং হওঁ আমি যিসকল খেলুৱৈ তেওঁলোকে বেয়া কামৰ পৰা দূৰত থাকে কাৰণ তেওঁলোকে খেলতে দিনটোত 5 ঘণ্টা 6 ঘণ্টা ব্যস্ত থাকিব লাগে আৰু খেলি আজিকালি ল'ৰা ছোৱালীয়ে বহুত বেছি সাকসেস হৈছে